আমি অসমৰ ইতিহাস যেতিয়া আপোনালোকে চাব আমাৰ নতুন চামুক কৈছোঁ আপোনালোকে যেতিয়া মানে অধ্যয়ন কৰিব পিছত গৈ আপোনাৰ আফটাৰ কমপ্লিটিং ইউৰ ষ্টুডেণ্ট লাইফ ফহিয়াই চালে অসমৰ ইতিহাসত কেইবাটাও যুগান্তকাৰী সিদ্ধান্তৰ মধ্যমণি আমাৰ প্ৰাগজ্যোতিষ কলেজখন আছিলে অসম আন্দোলনৰ এসময়ত নেতৃত্ব এই কলেজখনৰ বাকৰিৰ পৰাই আৰম্ভ হৈছিলে গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ মহাবিদ্যালয়তে তাৰ মুখ্য কাৰ্যালয়টো আছিলে তাৰ উপৰিও আৰু অন্যান্য ক্ষেত্ৰতো খেলৰ ক্ষেত্ৰত আমাৰ কলেজখনৰ এটা বিশেষ নাম আছিলে সময়ত প্ৰাগজ্যোতিষ কলেজে যেতিয়া ভাগ লয় তেতিয়া বেলেগবিলাকে আশাটো এৰি দিয়ে যে প্ৰাগজ্যোতিষ কলেজ আছে মানে আমি নেপাওঁ ডেট ৰেপো উই হেড ইভেন টুডে উই হেভ ডেট ৰেপো কালচাৰেল ছেক্টৰত আমাৰ বহুতখিনি নাম আছে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ভাগ লয় তাত মানে আমাৰ প্ৰতিযোগিতাত সদায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ এটা ভাল নাম আছে আৰু অন্যান্য ক্ষেত্ৰতো শিক্ষাৰ ক্ষেত্ৰতো আছেই আছে আৰু অতি সম্প্ৰতি মই আজি জুৰি বাইদেউ আছে কাৰণে তেখেতসকলৰ আমাৰ অৱয়বো আছে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা তেখেতসকলে কিছুমান কথা জনাটো ভাল যে আমাৰ মহাবিদ্যালয়ৰ পৰা বহুতে ভাবে এসময়ত প্ৰাগজ্যোতিষ কলেজৰ এটা ডাৰ্ক পিৰিয়ডো গৈছে নোযোৱা নহয় সেইটোকো আমি অকপতে স্বীকাৰ কৰিব লাগিব ডাৰ্ক পিৰিয়ড ইন এ চেন্স আমি এই যিবিলাক যুগান্তকাৰী ঘটনাবিলাকৰ সাক্ষী হ'বলৈ যাওঁতে কেতিয়াবা আমি ক'ৰবাত আমি লুজও কৰিছিলোঁ একাডেমিকেলি আমি ৱেৰ ইন আ বেকফুট কিন্তু এতিয়া আমি আকৌ মেইন ষ্ট্ৰীমলৈ আহিছোঁ যোৱা 10টা বছৰমানৰ যদি ইতিহাস পঢ়িয়াই চাই গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট চাব আপোনালোকে ডেট ইজ অন ৰেকৰ্ড আই এম টেলিং গুৱাহাটী ইউনিভাৰ্চিটিৰ যোৱা 10 বছৰমানৰ ৰেকৰ্ড আপোনালোকে চাব ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আমি প্ৰতি বছৰে প্ৰায় 4-5টা ডিপাৰ্টমেণ্টত পেৰেলেলি এমং দ্য ষ্টুডেণ্টছ অফ অল ষ্টুডেণ্টছ অফ গুৱাহাটী ইউনিভাৰ্চিটি 4-5 ডিপাৰ্টমেণ্টছ অফ আৱাৰ কলেজ আৰ গেটিং ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ডেট ইজ গোল্ড মেডেলছ ইন PG we are having 7 PG departments right now in our college 7টা PG ডিপাৰ্টমেণ্টৰ আমাৰ ষ্টুডেণ্টে PG-তো কেইবাবাৰো ভাল পজিশ্যন পাবলৈ সক্ষম হৈছে কাৰণ আমাৰ নতুনকৈ PG খুলিছোঁ among these new students also new departments also we have got the reputation আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ ভিতৰত মাষ্টাৰ ডিগ্ৰীটো আমি পজিশ্যন পাবলৈ ইতিমধ্যে সক্ষম হৈছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যিটো PG-ৰ এন্ট্ৰেন্স টেষ্ট হয় যোৱা 2-3টা এন্ট্ৰেন্স টেষ্টত আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে কণ্টিনিউৱাছলি 5-6টা ডিপাৰ্টমেণ্টত টপ কৰিছে এমং দ্য ষ্টুডেণ্টছ অফ গুৱাহাটী ইউনিভাৰ্চিটি টু গেট এডমিশ্যন ইন মাষ্টাৰ্ছ সেই কথাবোৰ মই কোৱা কথা নহয় গুৱাহাটী ইউনিভাৰ্চিটি অথৰিটি হেজ কংগ্ৰেচুলেটেড আছ অভাৰ ফোন ৰিজাল্ট যেতিয়া দিয়ে যোৱা বছৰৰ আগৰ বছৰ মোক তেতিয়াৰ ডিডান ভাইচ চেঞ্চেলৰ কল মি অভাৰ ফোন টু কংগ্ৰেচুলেট মি তো এই কথাবোৰ আমাৰ আছে আজি মোৰ ভাল লাগিছে এই কাৰণে যে আমাৰ দক্ষ মুখ্যমন্ত্ৰী অসমৰ এগৰাকী যুগান্তকাৰী সিদ্ধান্ত ল'ব পৰা মুখ্যমন্ত্ৰী আমাৰ লগত আছে তেখেতে অসমখনক এটা নতুন দিশেৰে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু অকল চিফ মিনিষ্টাৰ এজনে দেশখন বা ৰাজ্যখন কেতিয়াও ঠিক কৰিব নোৱাৰে এজন প্ৰিন্সিপালে যেনেকৈ কলেজ এখন অকলে চম্ভালি ৰাখিব নোৱাৰে য়েছ প্ৰিন্সিপাল ইজ ইন দ্য ড্ৰাইভিং ছিট কিন্তু বাকী যিবিলাক কম্পনেণ্ট আছে ষ্টুডেণ্ট বা এমপ্লয়িজ বা আমাৰ টিচাৰ্ছ সকলোবোৰে সমানে কৰিলে হাতখনত আঙুলি 5টা থাকে এটা আঙুলি একো কৰিব নোৱাৰিব ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফেল গতিকে এই যিটো হাতৰ মুঠিটোৰ নিচিনা যদি আমি ষ্ট্ৰেংথটো বঢ়াব লাগিব ইচ ওৱান অফ দ্য ফিংগাৰ শুড হেভ দেয়াৰ ওন এক্টিভিটিজ আমি কৰিবই লাগিব এইটো আৰু তাৰ কাৰণে এডভান্টেজ আছাম আমাৰ হেৰি ক'লে মোৰ বৰ্ষা ডাঙৰীয়াই কৈছে এই কথাখিনি যে আছাম ইজ ইন আ ভেৰি এডভান্টেজিয়াছ ষ্টেজ ইন মেনি এছপেক্টছ এসময়ত এতিয়া লুকিছ পলিচিটো আমাৰ মোদী ডাঙৰীয়াই কৈছে লুকিছটোৰ পৰা তেওঁ এতিয়া এক্টিষ্টলৈ গৈছে উই ডণ্ট লুক এট অল আমি এতিয়া চাই থাকিবলৈ আমাৰ সময় নাই yesterday I have gone through one interview যে লুকিছটো তেওঁ ট্ৰান্সফৰ্ম কৰিছে এক্টিষ্টলৈ যে আমি কাম কৰাৰ সময় এতিয়া চাই থাকিলে নহ'ব লাচিত বৰফুকনে যদি নৰিয়াগাৰে তেওঁ মোগলৰ বিৰুদ্ধে যুঁজ দিব পাৰিছিল আমি আৰু ইমান সুন্দৰ স্বাস্থ্যৰ এই ল'ৰা ছোৱালীবোৰে কিয় কাম কৰিব নোৱাৰে ইজ ইট নট ইয়ৰ কাউণ্ট্ৰি ইজ ইট নট ইয়ৰ ষ্টেট ইজ ইট নট ইয়ৰ প্লেচ হয়নে নহয় তেতিয়াহ'লে তোমালোকৰ ইচ্ছা আছেনে নাই কাম কৰা দিছ ইজ ইয়ৰ কাউণ্ট্ৰি দিছ ইজ ইয়ৰ ষ্টেট এইখন কাম ভালকৈ কাম কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে সমাজক তোমালোকে দিয়াৰো আগ্ৰহ থাকিব লাগিব গভৰ্ণমেণ্ট ইজ গিভিং ইউ ফ্ৰী এডমিশ্যন চবকে দি আছে যিবিলাকৰ আৰ্থিকভাৱে এসময়ত পিছপৰা ল'ৰা ছোৱালী আছিলে আমি বহুতে এসময়ত সুবিধাই নাপালে এই সুবিধাবোৰ নাও দ্য গভৰ্ণমেণ্ট ইজ কামিং ফৰৱাৰ্ড আমি সুবিধাবোৰ দিবলৈ ট্ৰাই কৰিছোঁ ডেট ইজ আৱাৰ মানি তোমালোকে নাভাবিবা যে চৰকাৰৰ ঘৰত কিবা টকাৰ গছ আছে এইবোৰ জোকাৰি দিলে মাজে মাজে সৰি পৰে আৰু তাৰে পইচাৰে তোমালোকক দিয়ে দিছ ইজ আৱাৰ কণ্ট্ৰিবিউশ্যন আই গিভ এ হেণ্ডছম পে মই ভাল টেক্স দিওঁ আমাৰ ইয়াত থকা প্ৰত্যেকগৰাকী টিচাৰে দি আছে আই গিভ এৰাউণ্ড 8 লাখ ৰুপিজ পাৰ এনাম মোৰ পইচাৰে পঢ়ি আছা তোমালোক
গতিকে মোৰ each of the penny of my money should be counted. Yes, Bodshah is giving a handsome amount of income tax. Ma'am is giving a very handsome amount of tax. অবয়বে বাৰু দিবলগীয়া হোৱা নাই, পিছে ফালে লাগিছে না এইবাৰতে না আহিব, মই কৈছোঁ যাৰ মানে তাৰ যিটো ইনকাম এতিয়া গৈ আছে handsome amount দিব। চা অবয়ব is also contributing 12 lakhs, তাৰ পইচাৰো তোমালোকে ইউজ কৰি আছা। মই এইকাৰণে কৈছোঁ যে এডভান্টেজ আছাম কেতিয়া হ'ব, যেতিয়া আমি চবেই লগ লাগি কামখিনি এডভান্টেজিয়াছ ষ্টেজলৈ নিবলৈ ট্ৰাই কৰিম। মই এটা ষ্টেটিষ্টিকেল ডাটা অলপ আগতে চাই আছিলোঁ। এইবাৰ যিটো আমাৰ এডভান্টেজ আছাম 2.0 হ'ল, 2018ত 1.02 হৈছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে, আৰু আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে। ডেট ৱাজ অলছ' ভেৰি ছাকচেছফুল। কিন্তু সেই সময়ত হয়তো আমি কথাখিনি ভালকৈ তেওঁলোকক কনভিন্স কৰাব নোৱাৰিলোঁ বাহিৰৰ পাৰ্টিখিনিক, আৰু সেইটো তেতিয়া আমাৰ বুজাওঁতেও অলপ হেৰি মানে ভালকৈ বুজি নাপালে, হয়তো তেওঁলোকৰ কিছুমান লেকুনাজ আছিল। বাট দিছ টাইম দ্য ৰিপ্ৰেজেণ্টেশ্যন ইজ ভেৰি গুড। এইবাৰ তোমালোকৰ তুমি চাবা যে 9খন অংশীদাৰী দেশ আছিলে আৰু 75খন অংশগ্ৰহণকাৰী দেশ আছিল। মানে 9খন দেশে ডাইৰেক্ট তাতে এক্টিভলি ইনভলভ, আৰু 75খন কাউণ্ট্ৰি তেওঁলোকে ইয়াত পাৰ্ট লৈছে আহি পেলাই। 67 ambassador and their representative. It is not a matter of joke. অসমৰ নিচিনা ৰাজ্য এখনত 67খন কাউণ্ট্ৰিৰ ৰাষ্ট্ৰদূত আহিছে। তোমালোকে সেইকেইদিন টিভি চাইছিলা যদি দেখিছা নিশ্চয়। 12টা দ্বিপাক্ষিক সংস্থা ইয়াত ইনভলভ হৈ আছিলে টু মেক ইট ছাকচেছ। ইয়াত 6টা মন্ত্ৰীস্তৰীয় আৰু 14টা বিষয়ভিত্তিক অধিৱেশন হৈছে। মিনিষ্ট্ৰিয়েল ডিছকাশ্যন 6টা হৈছে, আৰু বেলেগ বেলেগ ডিছকাশ্যন 12টা ছেশ্যনত 14টা ছেশ্যনত হৈছে। 400ৰো অধিক তাৰমানে তাত সৰু সৰু মিটিং হৈছে। আই টুক পাৰ্টিচিপেশ্যন ইন 3 of them. মই নিজেও ছেকেণ্ড দিনটোত আছিলোঁ, হোল ডে আই ৱাজ দেয়াৰ। আই ৱাজ এবিট ছাৰপ্ৰাইজ যে অসমত এনেকুৱা এটা ঘটনা যে আমি পাতিব পাৰিছোঁ। যোনে যোনে গৈছে, আমাৰ ষ্টুডেণ্ট গৈছিলে প্ৰথম দিনা 30 ষ্টুডেণ্ট গৈছিলে ফ্ৰম পলিটিকেল চায়েন্স, হিষ্ট্ৰী এণ্ড ইকনমিক্স। ইয়াত আছা নেকি কোনোবা পাৰ্ট লোৱা? ৰেইজ ইয়ৰ হেণ্ড। এডভান্টেজ আছামত পাৰ্ট লোৱা এজনো নাই আজি? কিয় নাই? তেওঁলোকে যোৱাকেইজনৰ এজন থাকিব লাগিছিল। ছেকেণ্ড ডে আমাৰ জিঅ'লজিৰ, য়েছ, ছেকেণ্ড ডে আমি জিঅ'লজিৰ পৰা 30 ষ্টুডেণ্ট বিচাৰিছিলে, কাৰণ তেওঁলোকে ছাবজেক্টবোৰ ধৰি দিছিলে যি ফিল্ডত কথা পাতিব। জিঅ'লজিৰ কোনোবা আছা? নাই। আজি এডভান্টেজ আছামত যোৱা এজনো নাই, তাৰমানে তেওঁলোকে শিকি আহিলে ভালকৈ। প্ৰায় 20,000 মানুহে ইয়াত মানে প্ৰতিনিধিয়ে ইয়াত পাৰ্ট লৈছিলে। বিভিন্ন এণ্টাৰপ্ৰিনাৰশ্বিপ যিবিলাক আহিছে, এণ্টাৰপ্ৰিনাৰবোৰ আহিছে, যে এনেকুৱা এটা মেগা ইভেণ্ট অসমত পাতিছে, তাৰ আউটকামটোতো কিবা এটা আহিব লাগিব। এণ্ড আই এম ভেৰি হেপী। সেইদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দিছ টাইম এৰাউণ্ড 4.9 crore lakhs ইমানখিনি ইনভেষ্টমেণ্ট তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে। আৰু এইবাৰ আমি এটা চিয়'ৰ হৈ আছোঁ যে এইবাৰ বোধহয় সফল কাম হ'ব, এইকাৰণে বিকজ দে হেভ চাইন দ্য MOUs ইন ফ্ৰণ্ট অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ এণ্ড অনাৰেবল চিফ মিনিষ্টাৰ। এই দুইজন মানুহ কিন্তু এৰাব পৰা মানুহ নহয়। আনাদাৰ 4 বছৰ মোদী ডাঙৰীয়াৰ কাৰ্যভাৰ আছে। গতিকে কোনোবাই যদি মিছা কমিট কৰিছে তেওঁৰ আগত ছাকচেছফুল বা ফুলফিল নকৰিব, তেনেকুৱা হয়তো নোলাব। আমাৰ যিখিনি ইন হাউচ আছে, তো আম্বানী আদানী আদি কৰিব, টাটা ইজ তেওঁৰ জেনাৰেচিটিটোৱেই বেলেগ ধৰণৰ। এই যে ইন ট্ৰু চেন্স টাটাৰ যিটো ছ'চিয়েল কমিটমেণ্ট, সেইটো অলপ বেলেগ ধৰণৰ। আম্বানী আদানীৰ কথা মই বিশেষ নকওঁ ইয়াত, তেওঁলোক অলপ বিজনেছমেনো হয় বাৰু, বথ্ৰা ডণ্ট টেক ইট আদাৰ ৱে। তেওঁলোকে দিলে লাগিব, তেওঁলোকে দিবও নিব, বাট টাটাৰ গোটেই পাৰচেপশ্যনটোৱে বেলেগ ধৰণৰ। টাটাৰ গোটেই বস্তুটো ছ'চিয়েল যিটো তেওঁৰ ইণ্টিগ্ৰিটিটো, তেওঁলোকৰ মানে হেৰিটোৰ, সেইটো অলপ বেলেগ ধৰণৰ। এখেতসকলৰ লগত তেখেতক মিলাব নোৱাৰে। ডেট ইজ মাই ফিলিংছ, আই মে বি ৰং চামৱেৰ। টাটাৰ পজিশ্যনটো মই বেলেগ ধৰণে চাব খোজোঁ, তেওঁক এইবিলাকৰ লগত মিলালে মই অলপ দুখ পাওঁ। গতিকে এই মানুহখিনিয়ে যেতিয়া কমিট কৰিছে, ইন ট্ৰু চেন্স আই থিংক দে উইল ফুলফিল ইট। আৰু যদি সেইটোৱে হয়, এতিয়া যিটো জাগিৰোডত যিটো ইণ্ডাষ্ট্ৰী বনাই আছে, তাত মিনিমাম 30,000 ষ্টুডেণ্ট লাগিব। সেই মানুহখিনি ক'ৰ পৰা আহিব? এতিয়া তাত নেইলিট বুলি যিখন আমাৰ ইউনিভাৰ্চিটি খুলিছে, নেইলিটৰ ব্ৰাঞ্চ এটা গুৱাহাটী ইউনিভাৰ্চিটিত খুলিছে। য়েষ্টাৰডে দে টক টু মি, আমাৰ কলেজত তেওঁলোকে এটা নডেল চেণ্টাৰ বনাব খুজিছে টু ট্ৰেইন আৱাৰ ষ্টুডেণ্ট। I immediately reciprocated the word yes. মোৰ তাত কোনো লাভ নহয়, লাভ হ'লে তোমালোকৰ হ'ব। আৰু সেই কামটোৰ কাৰণে আগ্ৰহেৰে তোমালোক সোমবাৰে তেওঁলোক আহিব মানুহ, তোমালোক আগবাঢ়ি আহিব লাগিব, কিন্তু শিকাব তোমালোকক। কাৰণ এতিয়া নহ'লে আকৌ আমাৰ যেনেকৈ চববোৰ বস্তু আমাৰ ফালৰ পৰা গ'ল, প্লাম্বাৰ এটা বিচাৰিলে অসমীয়া মানুহ নাপায়,
এচিৰ মেকানিক অসমীয়া মানুহ এজনো নাই। ডোণ্ট টেক ইট আদাৰ ৱে। মই অসমীয়া মানে বৃহত্তৰ অসমীয়া কৈছোঁ দেই, অসমত থকা হাৰে হিমজয় অসমীয়া ইনক্লুডিং বোথৰা। মই অসমীয়া মানে বেলেগ মিন কৰা নাই। ইয়াত কাম কৰিবলৈ এতিয়া যদি কৈ আছে যে মৰিলে অসম জীৱগণ, জিলে অসম মৰিবগণ, এসময়ত বহুত ধৰ্ণা দিলোঁ আমি। আই লষ্ট 1 year অফ মাই ভেলুৱেবল মানে টাইম পিৰিয়ড। মই জীৱনৰ এটা বছৰ হেৰুৱাইছোঁ অসম আন্দোলনত। উই হেভ ছেক্ৰিফাইচ। তোমালোকে কৰা নাই এতিয়া ছাত্ৰ ছাত্ৰীয়ে কৰা নাই। আই লষ্ট 1 year। মই নহ'লে আৰু 1 বছৰ বেছিকৈ চাকৰি কৰিব পাৰিলোহেঁতেন। আই উড হেভ আৰ্ণ মোৰ মানি, হয়নে নহয়? 1 বছৰ পিছুৱাই গ'ল জীৱনৰ। সোণৰ অসম গঢ়িবলৈ আমি বহুত চেষ্টা কৰিছিলোঁ। ক'ত সোণৰ অসম? আন্দোলনৰ দিন গ'ল, এতিয়া হাতে কামে কৰা। তোমাৰ কামটো যাতে বেলেগে নিনিয়ে, পিছত কৈ লাভ নাই কিন্তু দেই। হাতে কামেই কৰিব লাগিব, লাজ কৰি একোৱেই লাভ নাই। এচি মেকানিকটো চুইচটো খুলিলেই সি 2000 টকা নিয়ে। সেই মানুহটোক মই এতিয়া মই ঘৰৰ এচিটো বেয়া হওঁতে মই আই হেভ টু ৱেইট ফৰ 5 days। কামৰ ভিতৰত এচিৰ মেকানিকটো আহিব পৰা নাই। কলেজৰ এচিকেইটা ভাল কৰিবলৈ মই 4-5 দিন ফোন কৰিলেহে মানুহ আহে। ইমান বিজি তেওঁলোক নাপায় মেকানিক। তাৰমানে চাহিদা অনুযায়ী মোৰ মানে মানুহ নাই। সেইটোত লাজ কৰিতো লাভ নাই। I did my MSc in physics. I don't know how to operate this electric board. তো মোৰ MSc-টোৰ ক'ত মানেই থাকিল? প্ৰেক্টিকেলি আমাক একো শিকোৱা হোৱা নাই। উই আৰ গেটিং অনলি দ্য ডিগ্ৰীজ। আৰু এতিয়া মই সেইকাৰণে কৈছোঁ যে নলেজ ভাৰ্টিকেলটো আমাৰ বহুত আগুৱাই গ'ল, বাট স্কিল ভাৰ্টিকেলটো আমাৰ বহুত পিছুৱাই থাকিলে। মেয়াৰ হেভিং এ ডিগ্ৰী ইজ নট এনাফ এট অল। নট এনাফ এট অল। তুমি ফাৰ্ষ্ট ক্লাছ পাৰ হৈ একো লাভ নহ'ব যদি তোমাৰ স্কিল নাথাকে। মই সেইকাৰণে কৈছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দিছ ইজ দ্য টাইম অফ গেটিং চাম স্কিল। আৰু স্কিল মানুহখিনিকে এতিয়া মৰ্যাদা আছে। তেণ্ডুলকাৰ মেট্ৰিক ফেইল, বাট হি ইজ ৱৰ্ল্ড ফেমাছ। I am MSc PhD, not at all famous. কলেজত তোমালোকে জানা আৰু প্ৰিন্সিপাল বুলি, হয়নে নহয়? তো গেট দ্য ৰেপো অফ তেণ্ডুলকাৰ মোৰ এই জনমতটো নহ'ব, 14 গোষ্ঠীও নহ'ব মোৰ। বুজি পাইছা? গতিকে মই কৈছোঁ কি যে য'ত ভাল হ'বা তুমি এনেকুৱাকৈ হ'বা যাতে তোমাক চবেই চেলিউট কৰে। বুজি পাইছা? তো আধা আধিকৈ চব বস্তুৰে জেক অফ অল মাষ্টাৰ অফ নান টাইপৰ হ'লে দিগদাৰ। তুমি এটা বস্তু কিবা জীৱনত ভালকৈ শিকা যিটোৰ কাৰণে তোমাৰ ভাল হয়। মই এইকাৰণে জুৰি বাইদেউক মোৰ ভাল লাগিছে যে এই প্ৰচেষ্টাটো আচলতে আমি শিক্ষানুষ্ঠান হিচাপে আমিয়েই কৰিব লাগিছিল। আৰু মই সেইকাৰণে আপোনাক একে এষাৰে য়েছ ক'লোঁ যে মই কৰিবলগীয়া কামটো আপুনি কৰিছে, মোৰ ইয়াত স্পেচটো লৈছে। আই এম ভেৰি মাছ থেংকফুল টু ইউ। আৰু মই নতুন প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীখিনিক কৈছোঁ, ইউ লুক এট অবয়ব, ইউ লুক এট বোথ্ৰা। এনেকুৱা মানুহবোৰে কিন্তু সমাজখন, তোমালোকে নাৰ্ভাছ হ'ব নালাগে। নতুন জেনেৰেশ্যনৰ বহুত ভাল কাম কৰি আছে ল'ৰা ছোৱালীবোৰে। অম্লানজ্যোতি কলিতা অলপ আগতে দেখাইছিলে ইয়াতে, মানে বিগিনাৰ এতিয়া এণ্টাৰপ্ৰিনাৰ। ইজ এ ভেৰি স্প্লেণ্ডিড জব। তেওঁ কৈ আছে যদি তেওঁৰ কামটো ছাকচেছফুলি কৰিব পাৰে নহয়, ভৱিষ্যতে ভাৰতবৰ্ষৰ গোটেই ইণ্টাৰনেল ছিকিউৰিটিটোক তেওঁ এনেকুৱাকৈ মানে কণ্ট্ৰল কৰিব পাৰিব বাই ৰবটিক মেকানিজম। 1000জন চিপাহীৰ কামটো তেওঁ অকলেই কৰি পেলাব। ডেট টু উইদিন দ্য ৰুমটোত বহিয়ে তেওঁ গোটেই চাই থাকিব পাৰিব গোটেই ক'ত কি ঘটি আছে। গতিকে এই কথাবোৰ তোমালোকৰ নিচিনাইতো ল'ৰা। অম্লান ইজ ভেৰি য়ং, এৰাউণ্ড 25-26, অলপ আগতে দেখাইছিলে ইয়াতে। গতিকে এই কথাবোৰ তুমি নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী আগুৱাই আহিছে আৰু ভাল ভাল কাম কৰি আছে। তোমালোকক মই সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াৰ পৰা ওলাই যোৱা, ইয়াতো এতিয়া ক'ব নোৱাৰে, ইয়াৰ পৰা ওলাই যোৱা কেইজনমানে কালিলৈকে সমাজক নেতৃত্ব দিব পাৰিব। আমাতকৈ 1 বছৰ ছিনিয়ৰ মানুহটোৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। হি ইজ 1 বেচ ছিনিয়ৰ টু মি ইন কটন কলেজ। গতিকে আমি সেইকাৰণে কৈছোঁ যে কোনোবাইতো আগুৱাই আহিব লাগিব। তুমি নাভাবিবা যে তোমাৰ ভিতৰত বস্তু নাই, যে মোৰতো একোৱেই নাই, মোৰ বেকগ্ৰাউণ্ড দিয়া। বেকগ্ৰাউণ্ডকেইটা আছেই সন্মুখত বহি, বেকগ্ৰাউণ্ডৰ উদাহৰণ আছেই দেখোন। আই ৱাজ অলছ' ফ্ৰম এ ভেৰি, মানে কি আমিওতো বহুত ডাঙৰ ফেমিলিৰ নহয়, খেতিৰ ধনী আছিলে আমাৰ। কিন্তু ঘটনা হ'ল মোৰ দেউতাও বেছি শিক্ষিত নাছিলে। আই এম প্ৰিন্সিপাল। কথাটো বুজি পাইছা? সময়ে কেতিয়াও কাকো ৰৈ নাথাকিব। তুমি সময়ৰ লগত যাব লাগিব, তোমাৰ লগত সময় নাযাব। সময়ৰ লগত তুমি যাব লাগিব আৰু সময়ৰ কামটো সময়তেই কৰিব লাগিব। নাই বুলি ভাবি কামটো যদি ষ্টাৰ্টেই নকৰা তেতিয়াতো নহ'বই ন। ইউ হেভ টু ষ্টাৰ্ট। সংঘাতটো থাকিবই বা সংগ্ৰাম কৰিবই লাগিব জীৱনত। ইজি এক্সেছ একো নাপাবা। কিছুমান ফেমিলিত হ'ব, এতিয়া কিছুমান ল'ৰা ছোৱালী সি জন্মতে বহুত পাই গ'ল বা মাক দেউতাকৰ পৰা, কিন্তু তেনেকুৱা পাৰ্চেণ্টেজটো খুব কম।
কিন্তু মেজৰিটিয়ে আমি কষ্ট কৰিয়ে ডাঙৰ হ'ব লাগিব। মই আৰু বিশেষ কথা নকওঁ। মই তোমালোক আটাইকে ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কৈছোঁ যে দেয়াৰ ইজ ন' শ্বৰ্টকাট টু ছাকচেছ। জীৱনত সফল হ'বৰ কাৰণে তুমি সংগ্ৰাম কৰিবই লাগিব। আৰু তাৰ কাৰণে দিজ আৰ দ্য অপৰচুনিটিজ। আমাক প্লেটফৰ্মবোৰ গভৰ্ণমেণ্টে দিছে, এতিয়া লোৱা নলোৱাটো আমাৰ কথা, তোমালোকে কেনেকুৱাকৈ লোৱা। আৰু আইডিয়া দিবৰ কাৰণেও মানুহ আছে, যেনেকৈ জুৰি বাইদেউহঁত এতিয়া আহিছে আমাক কথাখিনি বুজাই দিবৰ কাৰণে। তেনেকুৱাকৈ যদি আৰু কিবা আমাক সুবিধা লাগে তেওঁলোকে দে উইল টেক দ্য লিড। ক'ৰবাত যাব লাগে, এতিয়া আজিকালি এসময়ত পঢ়িবৰ কাৰণে লোন যে পায় আমি নাজানিছিলোঁ। এতিয়া তোমাক যিমান পইচা লাগে মা দেউতাৰ কাৰণে একো বাৰ্ডেনেই নহয়, এইটো একটা এডুকেশ্যন লোন ফ্ৰম বেংক। মোৰ ইয়াতে ময়েই চহী কৰোঁ বহুতক, মই 50-60খন বছৰত চহী কৰিব লাগে এডুকেশ্যনেল লোনৰ কাৰণে। লোনটো তেওঁলোকে লং টাৰ্মৰ কাৰণে লয়, 20 বছৰ 25 বছৰ মাৰি দিব লাগে। চ' ইউ আৰ নট এট অল বাৰ্ডেন টু ইয়ৰ ফেমিলি। পটেঞ্চিয়েলিটি থাকিলে তুমি কাৰো বাৰ্ডেন হ'বই নালাগে। এতিয়া বেংকে লোন দিওঁকৈ থাকে, তুমি কেৱল লৈ পেলাই ক'ত ইউজ কৰিবা সেইটো ঠিক কৰিব লাগে। চ' আই উইচ ইউ অল দ্য ভেৰি বেষ্ট। আৰু আজিৰ এই গোটেই মিছনটো বা আজিৰ এই যিটো প্ৰগ্ৰেমটো আমাৰ ডেম'ক্ৰেট আছামৰ 4th ইয়াৰ চেলিব্ৰেশ্যনৰ যিটো প্ৰচেষ্টা, এইটো সফল হ'ব তেতিয়াহে যেতিয়া ইয়াৰ পৰা অন্তত 2-4জন ল'ৰা ছোৱালীয়েও এই কথাখিনি বুজি পায় আৰু আগুৱাই আহে টু ডু ছামথিং ফৰ দ্য ছ'চাইটি। থেংক ইউ ভেৰি মাছ।